ডাঙৰ খবৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিশাৰ ভাগত অসমত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে এইখন অসমতে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ক'ত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা এই মুহূৰ্তত গুলিয়াগুলিৰ প্ৰতিটো আপডেট দিয়াৰ চেষ্টা কৰিম বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত অসমত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ভয়ংকৰ গুলিয়াগুলি বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত নিশাৰ ভাগত গুলিবিদ্ধ হৈছে ৩২ বছৰীয়া এজন লোক কিছু মুহূৰ্তৰ পূৰ্বে ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে দক্ষিণ হাইলাকান্দিৰ জামিৰা তৃতীয় খণ্ডতে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে দৃশ্যাংশ আছে আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাম সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে জিয়াবুদ্দিন নামৰ গুলিবিদ্ধ লোকজনক নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত এবাৰ ভয়ংকৰ গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত কাইলৈ যিহেতু লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে নিশাৰ ভাগত গুলিবিদ্ধ হৈছে ৩২ বছৰীয়া এজন লোক দক্ষিণ হাইলাকান্দিৰ জামিৰা তৃতীয় খণ্ডতে চাঞ্চল্যকৰ কাণ্ডই বিৰাজ কৰিছে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে জিয়াবুদ্দিন নামৰ এজন লোকক আৰু কাইলৈ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যত গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত গুলিবিদ্ধ হৈছে ৩২ বছৰীয়া এজন লোক এটা চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছোঁ কাইলৈ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে এইবাৰ অসমতে গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে হাইলাকান্দিত এইবাৰ প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে আৰু গুলিবিদ্ধ হৈছে এগৰাকী ৩২ বছৰীয়া লোক জিয়াবুদ্দিন নামৰ ব্যক্তিগৰাকী জিয়াবুদ্দিন নামৰ গুলিবিদ্ধ ব্যক্তিগৰাকী সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এটা চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে হাইলাকান্দিত প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে নিৰ্বাচনী হিংসা নহয় বুলি উল্লেখ কৰিছে আৰক্ষী আৰু আৰক্ষীৰ তৰফৰ পৰা দাবী কৰা হৈছে এক নিৰ্বাচনী হিংসাৰ ঘটনা নহয় কিন্তু ডাঙৰ খবৰটো এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ তৰফৰ পৰা দাবী কৰা হৈছে যে ইয়াক নিৰ্বাচনী হিংসা নহয় আমি এই মুহূৰ্তত এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছোঁ হাইলাকান্দিৰ পৰা নিশাৰ ভাগত গুলিবিদ্ধ হৈছে ৩২ বছৰীয়া এজন লোক হাইলাকান্দিৰ পৰা এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্যাংশ দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ নিশাৰ ভাগত ৩২ বছৰীয়া এগৰাকী লোক গুলিবিদ্ধ হৈছে পুনৰবাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে দক্ষিণ হাইলাকান্দিৰ জামিৰা তৃতীয় খণ্ডতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে হাইলাকান্দিলৈ যোৱাৰ চেষ্টা কৰিম নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ এটা ডাঙৰ খবৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৩২ বছৰীয়া এগৰাকী লোক গুলিবিদ্ধ হৈছে কাইলৈ যিহেতু লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে এইখন অসমতে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে হাইলাকান্দিৰ জামিৰা তৃতীয় খণ্ডতে প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আমি সম্পাদিত ৰূপত কিছু দৃশ্যাংশ আছে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম নিৰ্বাচনৰ পূৰ্বে অসমত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত হাইলাকান্দিতে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে এগৰাকী ৩২ বছৰীয়া লোক গুলিবিদ্ধ হৈছে আৰু গুলিবিদ্ধ লোকজনক ইতিমধ্যে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ খবৰ ইতিমধ্যে আহি পৰিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হৈছে কিন্তু আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে এয়া নিৰ্বাচনী হিংসা নহয় আৰু সমগ্ৰ বিষয় সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে আমি পোনে পোনে মন্তব্য লোৱাৰ চেষ্টা কৰিম এখন আমি 1 ঘন্টা আগে হইব রফিকে আর বসলে করছেন গুল্লি লগে মানুষ আরো আসলা 14-15 জনের মানুষ আসলা তারা লগে আসলা বিলাল আহমদ হিলাল মোল্লা এরপরে পাইলা
রফিক বসালে গুল্লি করছেন আর গুল্লি করছে কি তার লাগি ভাই জানি না আমি জামিলা পাটুয়ান কোন জায়গাত লাগছে গুল্লিটা? পেটো লাগছে ভাত লাগছে দুইটা গুল্লি করছেন দুইটায় এখন আমি 1 ঘন্টা আগে হইব রফিকে আর বসালে করছেন গুল্লি লগে মানুষ আরো আসলা 14-15 জন মানুষ আসলা তারা লগে আসলা বিলাল আহমদ হিলাল মোল্লা এরপরে পাইলা রফিক বসালে গুল্লি করছেন আর গুল্লি করছে কি তার লাগি ভাই জানি না আমি জামিলা পাটুয়ান কোন জায়গাত লাগছে গুল্লিটা? পেটো লাগছে ভাত লাগছে দুইটা গুল্লি করছেন দুইটায় এখন আমি 1 ঘন্টা আগে হইব রফিকে আর বসালে করছেন গুল্লি লগে মানুষ আরো আসলা 14-15 জন মানুষ আসলা তারা লগে আসলা বিলাল আহমদ হিলাল মোল্লা এরপরে পাইলা রফিক বসালে গুল্লি করছেন আর গুল্লি করছে কি তার লাগি ভাই জানি না আমি জামিলা পাটুয়ান কোন জায়গাত লাগছে গুল্লিটা? পেটো লাগছে ভাত লাগছে দুইটা গুল্লি করছেন দুইটায় এখন আমি 1 ঘন্টা আগে হইব রফিকে আর বসালে করছেন গুল্লি লগে মানুষ আরো আসলা 14-15 জন মানুষ আসলা তারা লগে আসলা বিলাল আহমদ হিলাল মোল্লা এরপরে পাইলা